হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, মই এতিয়া চজিনাৰ আঞ্জাকণ বনাবলৈ লৈছোঁ। তেলত পিঁয়াজ ভাজিছোঁ। অলপ ভাজ খাওঁতে এতিয়া ইয়াত পিঁয়াজকণ ভাজোঁতে অলপ টাইম লাগে, চাই থাকিব দেই। নহৰু দিছোঁ কেইফুটামান, তাৰপিছতে এয়া আদা দিম, সৰু সৰুকৈ কাটি থোৱা আদা। তাৰপিছত কেঁচা জলকীয়া কেইটামান দিছোঁ। অকণমান নিমখ পেলাই দিছোঁ, সোনকালে ভাজ খাই ব্ৰাউন হোৱালৈকে ৰৈছোঁ। এয়া মই খচখচ তিয়াইছোঁ, চজিনাত খচখচ দিম। অলপ কম হ'ল আৰু অলপ দি দিছোঁ। এয়া পানীত তিয়াই লৈছোঁ, অকণমান পানী দি দিওঁ। পিঁয়াজখিনি অকণমান ভাজ খাইছে। এতিয়া সঁচাকৈ ভাজ কেতিয়া খাই লাগে। এতিয়া মিক্সিৰ জাৰটোত ট্ৰান্সফাৰ কৰিছোঁ, কাৰণ মিক্সিত গ্ৰাইণ্ড কৰি ল'লে তেলত সোনকালে ভাজ খায়। এতিয়া টমাটৰ এটা আধা দি দিম আৰু আধা লওঁ। চজিনাৰ হিচাপ অনুযায়ী টমাটৰো এটা আধাহে দিছোঁ। এয়া টমাটৰ ভাজ খোৱালৈ ৰৈছোঁ। পটাপট কৰিছোঁ, কাৰণ ভিডিঅ'টি বৰ দীঘল হয় নহ'লে। এতিয়া মিক্সি জাৰটো গ্ৰাইণ্ড কৰিবলৈ লৈ গৈছোঁ। এয়া গ্ৰাইণ্ড কৰি লৈ আহিলোঁ। চাওকচোন কি ধুনীয়া পিছ খালে। এতিয়া এয়া খচখচখিনি দি দিলোঁ। লগে লগেই আকৌ গ্ৰাইণ্ড কৰি লওঁ। টমাটৰখিনি ভাজ খালে তুলি লৈ সেইটো চৰুতে তেল অকণ দিওঁ, মিঠাতেল অকণমানতে। এই মোৰ পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া আৰু খচখচ আকৌ এবাৰ গ্ৰাইণ্ড কৰি লওঁ। মিহিকৈ পিছ খালে ধুনীয়া টেষ্টি হ'ব। এতিয়া এয়া গৰম মছলা, দালচেনি, কালাজিৰা, জালুক, ইলাচি এটি আৰু লং 3টামান দিলোঁ তেলতে। অলপ ভাজ খাওঁতেই এয়া মিক্সিত গ্ৰাইণ্ড কৰি লোৱা মোৰ পিঁয়াজ, নহৰুৰ এইখিনি দিয়াৰ আগত এতিয়া মই জিৰা কেইটামান দি ল'লোঁ তেলত। এতিয়া মোৰ এয়া পিঁয়াজ, নহৰু, আদাৰ পেষ্টখিনি দি দিলোঁ আৰু শুকান জলকীয়া 3টি দিছোঁ। তেলকণতে অলপ ভাজি থাকোঁ। কেনে দেখিছে জনাব দেই। এনেকৈ বগা সৰিয়হ দিও বনাব পাৰি, নতুবা খচখচ দিও বনাওঁ, বৰ টেষ্টি হয়। এতিয়া টমাটৰ কেইটুকুৰ দি দিলোঁ।
এয়া গৰম পানীত আলু দুটা সৰু সৰুকৈ কাটি অলপ ষ্টাৰ্চখিনি গুচাই ল'লোঁ আৰু সিজিবলৈ দিলোঁ। লগে লগে এয়া মই কাটি থোৱা মোৰ ছজিনা, কোমলীয়া ছজিনা অলপ এনেকৈ ভাজি থাকোঁ। তাৰপিছতে এয়া নিমখ, হালধি, কেনে লাগিছে জনাব দেই। লগে লগে এয়া জিৰাৰ গুড়া ঘৰতে পিচি লোৱা আৰু ধনিয়াৰ গুড়া ঘৰতে পিচি লোৱা মছলা মই মাত্ৰ ধনিয়া আৰু জিৰাৰ গুড়াহে দিওঁ। লাষ্টত অকণমান ক'লা জালুক ঘৰতে পিচি থোৱা দি দিম। এতিয়া পানী দি দিওঁ। পানী হিচাপ অনুযায়ী দিম। অলপ কমটি শুকালে মানে আকৌ এবাৰ দিব পাৰিম। এতিয়া উতলটো অহাৰ লৈকে মই ঢাকনখন লগাই দিওঁ। উতল আহিছে, এবাৰ লৰাই চাওঁচোন সিজিছে নে নাই। আলু টুকুৰ সিজিছে যেন লাগিছে। অকণমান হেঁচা মাৰি দিলোঁ, এয়া সিজি গ'ল। লগে লগে মই এতিয়া আপোনালোকে চাই থাকক টেষ্টি হ'বৰ কাৰণে ক'লা জালুক অকণমান আৰু বাটাৰ দিলে ধুনীয়া টেষ্টি এটা হয় খচখচৰ লগত। এয়া বাটাৰকণ গ'লে মানে ধনিয়া পাত দি দিম আৰু হৈ যাব। ধনিয়া কাটি থোৱা এয়া দি দিছোঁ। আৰু অকণমান টেষ্ট কৰি চাম মই কেনে হৈছে। এয়া ছাৰ্ভ কৰিবৰ কাৰণে উলিয়াই লৈছোঁ বাউলত। কেনে লাগিছে জনাব জৰুৰ। এনেকৈ বনাইনে বাৰু আপোনালোকে? মই এনেকৈ বনাই খাওঁ, ভাল লাগে।